পুলিচৰ আগত যিখিনি ষ্টেটমেণ্ট দি ৰাখিছে SIT আগত যিখিনি ষ্টেটমেণ্ট দি ৰাখিছে সেই ছেইম কথাখিনিয়ে তেওঁলোকে চিফত গৈ ক'বগৈ লাগিব আৰু চিফতো তেওঁলোকে সেইখিনি কথাই ক'ব লাগিব আৰু তেওঁলোকে যেতিয়া তেওঁলোকক ক্ৰছ কৰিব তেওঁলোকৰ উকিল যেতিয়া থাকিব যিহেতু আৰু সেই ক্ৰছ পাৰ্টতো তেওঁলোকে সেই ছেইম সাক্ষীখিনি তেওঁলোকৰ ছেইম ষ্টেটমেণ্ট যাতে ষ্টেটমেণ্টৰ পৰা যাতে বিচলিত নহয় গোটেই যিডাল SITয়ে যিডাল এডাল চেইন তৈয়াৰ কৰিছে গোটেই কনস্পিৰেচিটোৰ ওপৰত গোটেই ঘটনাটোৰ ওপৰত সেই চেইনডাল যাতে কোনো এটা সুৰুঙা নথকাকৈ প্ৰচিকিউশ্যনৰ ফালৰ পৰা প্ৰুফ কৰিব পাৰিলেহে আচলতে দুখী শাস্তি পাব বুলি মই ভাবোঁ আমি অকণমান লৈ ল'ম দাদা গোটেই বিষয়টো কওকচোন কেনেধৰণে কি হ'ব এতিয়া গোটেই বিষয়টো মানে আৰম্ভণিৰ পৰা মানে এখন চাই ল'ব লাগিব নহয় কাৰণ মোৰ মনত নাইতো সাক্ষী লৈ সাক্ষ্য গ্ৰহণ কৰি তেওঁলোকে এখন চাৰ্জশ্বিট দাখিল কৰিছে উইদিন 90 ডেজৰ ভিতৰত আৰু চাৰ্জশ্বিট নাম্বাৰ হৈছে 14/2025 আণ্ডাৰ ছেকশ্যন তেওঁলোকে 3/6 আছে 3/7 আছে 3/8 আছে 61/2 আছে য'ত ক্ৰিমিনেল কনস্পিৰেচি কথা থাকে 103/1 য'ত মাৰ্ডাৰৰ কথা থাকে পানিছমেণ্ট ফৰ মাৰ্ডাৰ 105 অফ পানিছমেণ্ট ফৰ কালপবিল হোমিচাইডৰ কথা আছে 308/2 এক্সটৰেশ্যনৰ কথা আছে 318/4 চিটিং কৰাৰ কথা আছে 316/5 ক্ৰিমিনেল ব্ৰিজ অফ টাস্ক কথা আছে আৰু গোটেই এইখিনি ধাৰা লৈ তেওঁলোকে এখন চাৰ্জশ্বিট ফাইল কৰিছে সন্দীপন 1 নম্বৰতে আছে একিউজ হিচাপে তাৰ চাৰ্জশ্বিট দিছে সিদ্ধাৰ্থ শৰ্মা এগেইনষ্টত শ্যামকানু মহন্ত শেখৰ জ্যোতি গোস্বামী অমিত প্ৰভা মহন্ত সন্দীপন গাপ নন্দেশ্বৰ বৰুৱা আৰু পৰেশ বৈশ্যৰ ওপৰত নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ ওপৰত এখন চাৰ্জশ্বিট দিছে 7 জনৰ বিৰুদ্ধে এই চাৰ্জশ্বিটখন দাখিল কৰিছে চাৰ্জশ্বিট দাখিল কৰাৰ পাছতে অনাৰেবল কোৰ্টে এখন চিন কৰিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ'য়ে এখন চিন কৰিছে চিন কৰাৰ পাছত যিহেতু ছেছন ট্ৰাইবল যিহেতু ছেকশ্যন আছে য'ত মানে 103 মাৰ্ডাৰ ছেকশ্যনলৈকে আছে যিহেতু গতিকে ছেছনলৈ এইটো ছেকশ্যন কেছটো ট্ৰান্সফাৰ কৰি দিব আৰু কমিট কৰি দিয়াৰ পাছলৈ ইয়াৰ পাছতে ছাছফ্ৰেম হ'ব তেওঁলোকৰ বিৰুদ্ধে কোনকেইটা ধাৰাত আচলতে এই কেছটো গোচৰটো চলিব ছাছফ্ৰেম হ'ব ছাছফ্ৰেম হোৱাৰ পাছতে তেওঁলোকৰ যিকেইটা ধাৰা এগেইনষ্টত তেওঁলোকৰ ছাছফ্ৰেম হ'ব তাৰ পাছত তেওঁলোকৰ সাক্ষীবিলাক মাতিব টোটেল 349 উইটনেছে ইয়াত মানে চাৰ্জশ্বিট তৈয়াৰ কৰিছে যিহেতু তেওঁলোকক 349 উইটনেছে কোৰ্টে এক্সামিন কৰিব আৰু এক্সামিন কৰাৰ পাছত গোটেই সাক্ষীখিনি এক্সামিন কৰাৰ পাছত তেওঁলোকে দুখী সাব্যস্ত হয় নহয় তাৰ পাছত মানে ওলাব কথাটো একচুৱেলি আৰম্ভ হৈছে নেকি আজি এতিয়ালৈকে কি ক'লে আৰম্ভ হৈছে নেকি নহয় মই আজি যিমানটো গম পাইছোঁ CJM কোৰ্টৰ পৰা ছেছন কোৰ্টে চাৰ্জশ্বিটখন পঠাবহে কেছটো গোচৰটো পঠাবহে কমিট কৰিবহে নহয় চান্স আছে নেকি মানে কি কোৰ্টে হাৰ্ড কপিহে কথা আমি গম পাইছোঁ 12,000